আৰু বৰদোৱা থানৰ পৰা সেৱা কৰি প্ৰসাদ লৈ ওলাই আহি দেখিলোঁ বহুত গাড়ী আৰু আমাৰ ইতিমধ্যে ভোকো লাগিছিলে আৰু দৌলৰ ওচৰতে এখন পাতি পাৰি আমি ইয়াতে বহি লৈ খালোঁ। এনেকা শুইছোঁ পিছত দিনাখন আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম 1 তাৰিখৰ দিনাখন আজি বৰদোৱালৈ আহিলোঁ আৰু আজি আতিথ্য আমাৰ আপ্যায়ন কৰিলে আমাৰ দীপা আইগৰাকীয়ে। এতিয়া কিমান টেষ্টি হৈছে গম নাপাওঁ, মুখত দি চালে গম পাওঁ। খাই লৈ পেলাই কওক কেনেকুৱা লাগিছে। বিৰাট সুন্দৰ লাগিছে ভাজিটো। দুইটা ভাজি খাই চাওক, দুটা ভাজি। পনীৰ পনীৰ একেবাৰে নাই, এয়া পনীৰ পাবলৈ ৰাজস্থান পাবগৈ লাগিব, অসমত নোলাব। সঁচাকৈ কৈছোঁ। কেনেকুৱা লাগিছে খাই কোৱা? কেনেকুৱা পনীৰটো খালা? পনীৰটো চুপাৰ। এইটো পনীৰ নাপায় হোটেলত। কালাৰে ধুনীয়া লাগি গৈছে। আৰু ইয়াৰ পিছতে আমি দৌল গোবিন্দ মন্দিৰলৈ গ'লোঁ আৰু ইয়াতেই কৃষ্ণ ভক্তিক কেন্দ্ৰ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তাহানিতে নগাঁৱৰ পবিত্ৰ বৰদোৱাত দৌল উৎসৱৰ পাতনি মেলি ভক্তি ৰসৰ সঞ্চাৰ কৰিছিল। আৰু ইয়াৰ পিছতে আমি গ'লোঁ নতুন প্ৰকল্পটো চাবলৈ। আৰু এই প্ৰকল্পটো নিৰ্মাণ কৰিবলৈ চৰকাৰে 188 কোটি টকা ব্যয় কৰিছে। আৰু এয়া সিটো চাইডে আকাশী গংগাৰ পাৰে পাৰে বনভোজ খাই আছে মানুহবোৰে। আৰু এই ঠাইতে নতুন প্ৰজেক্টটোৰ কাম প্ৰায় 50% হৈছে যেন মোৰ অনুভৱ হৈছে। আৰু ইয়াৰ চাৰিওফালে টিঙৰ বেৰা আৰু এনেদৰে ৱাল দিয়া হৈছে। এইখিনি ঠাইতে কিন্তু এসময়ত বেদখলকাৰীয়ে আছিল আৰু এতিয়া এইখিনি ঠাইতে গুৰুজনাৰ এনেদৰে বৃহৎ প্ৰকল্প হোৱা দেখি বৰ ভাল লাগিছে। আৰু এটা চাইডেদি আমাক সোমাবলৈ দিছে আৰু ইয়াতে ফটো আৰু ভিডিঅ' উঠিবলৈ দিছে, তালৈ যাবলৈ দিয়া হোৱা নাই। আৰু সেয়া দূৰত গুৰু আসন আকৃতিৰ এক বৃহৎ গৃহ নিৰ্মাণ হৈ গৈছে। আৰু খোলৰ আকৃতিৰ যি সেয়া নিৰ্মাণ হৈ গৈছে, তাত গুৰুজনাৰ সৃষ্টিৰাজিৰ ৰিচাৰ্চ চেণ্টাৰ হ'ব বুলি আমি গম পাইছোঁ। ইয়াৰ পিছতে আমাৰ যাত্ৰা আৰম্ভ হ'ল ঢিঙলৈ, আমাৰ মামাহঁতৰ ঘৰলৈ। মাকৰ ঘৰলৈ আহিছে, একদম মুখখন পুৰা ফুৰ্তিয়া। ইয়া মামা ৰখি আছে। কৃষ্ণ আদৰিবলৈ ৰখি আছে। মোক কেমেৰামেন লৈ আহিছে। এইয়া হেপী বাৰ্থডে আমাৰ নিচি মাইনা। থেংক ইউ। বাৰ্থডে কি আয়োজন আজি? ভাত হ'ব আৰু চাহ, ৰুটি, পায়স, মিঠাই আদি বিভিন্ন বস্তু মামীহঁতে খোৱালে। আৰু ইয়াৰ পিছতে ইয়াত ধন মামাই বাৰীখন দেখুৱাই আছে, শাক পাচলিৰ বাগানখন। তাৰপিছত আমকেইটা দেখুৱা। ব'লক সিফালে যাব পাৰিব নহয়। এয়া আম লাগি আছে। কেইডালমান লোৱা শাক, লফা, লাই। চিষ্টেম নাই। ধনিয়া আছে ঘৰতে, ময়ে কৰিছোঁ এয়া। ধনিয়া এই লাই শাক কেইডালমান ভালকে নহ'ল, কিয় বা নহ'ল। আৰু ইয়াৰ মামাই চেচু গছৰ পুলি এটা আৰু জলকীয়া পুলি অলপ দিলে। মা আৰু খুৰীক দৈ আৰু খেজুৰ গোলা দিলে, আমি খাব নোৱাৰিলোঁ। আৰু একদম এনেকুৱা আনন্দৰ দিন লাগিছে। 1 তাৰিখটো আজি আমাৰ এটা নতুন গঠনমূলক মিটিং আহিছে, কিন্তু মই এটা আপত্তি থাকিল, তেখেতৰ মাতটো অকণমান শুনিব নাপালোঁ। মানে
বাকী গাই দিয়ক আৰু তেতিয়া আজি ভাল লাগিব নহয় জানো গালে মোৰ আজি চেনেলত চাগে চালে কেইবাটাও চেনেল হেৰি কৰিছে গ'লে ছোৱালী কেইজনীয়া দে কি কৰ ক আহিছো দেই ভাল লাগিল দিয়া বাই বাই খুলি দিয়া এখন খুলি দিয়া বাই 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 ভাল লাগিল আৰু সেয়া হৈছে পাতেকীবুৰী মাহঁত গ'লে তালৈ আৰু তাতে সিহঁতে লৈ পেলাই এতিয়া আমি ঘৰলৈ যামগৈ আৰু সন্ধিয়াই হৈছেহি এতিয়া 5:30মান বাজিছে এতিয়া আৰু এয়া হৈছে নামঘৰ এইদৰে আমাৰ যাত্ৰাটো অন্ত পৰিল আৰু শেষত দবাৰ মাতেৰে শেষ হ'ল সঁচাই বহুতেই ভাল লাগিল আজিৰ দিনটোৰ আৰম্ভণিৰ পৰা শেষলৈকে মোবাইলত ব্যস্ত হৈ আছে এতিয়া ডিউটি